বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি মই আপোনালোকৰ বাবে এটি খুব সুন্দৰ কাহিনী লৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। আহক কাহিনীটো আৰম্ভ কৰোঁ। অনাথ নহয় সি। ৰাতিপুৱাৰ কোমল ৰ'দ ছাতিৰ সোণোৱালী আভাই অনাথ আশ্ৰমখন আৱৰি থকা দেৱদাৰু গছবোৰৰ মাজে মাজে লুকা-ভাকু খেলি আশ্ৰমৰ বাগিচাখনত টুকুৰা টুকুৰকৈ পৰিছে। সেই আভাৰ উষ্ম পৰশত হাঁহি পেলাইছে আশ্ৰমখন আগুৰি ৰখা ভিন্ন ৰঙৰ ফুলবোৰে। মালিনীয়ে ফুলবোৰত পানী দি থাকোঁতেই যেন ফুলবোৰৰ লগত কিবা কথাহে পাতিছে। তাই প্ৰতিজোপা ফুলগছকে বৰ আলফুলকৈ প্ৰতিপাল কৰে। মাক দেউতাকে তাইৰ নাম মালিনী ৰাখিছিল। প্ৰকৃততে তাই মালিনীয়ে হয়, কেৱল মাত্ৰ এই ফুলনিখনৰ নে? তাই মালিনী সেই অনাথ আশ্ৰমখনত থকা স্বৰ্গীয় আভাৰে আলোকিত ফুল যেন নিষ্পাপ নিৰ্মল প্ৰতিটো শিশুৰ তাই মালিনী। বাগিচাখনত প্ৰতিপাহ ফুলৰ আপডাল কৰাৰ দৰে তাই প্ৰতিপাল কৰিছে অনাথ আশ্ৰমখনৰ প্ৰতিটো শিশু। তাইৰ পৰশত সিহঁতে অনুভৱ কৰে মাতৃত্বৰ মমতাময়ী মাতৃৰ দৰে মৰমৰ আভূষণেৰে জীপালু কৰি ৰাখে সিহঁতৰ কোমল হৃদয়বোৰ। তাই যে সিহঁতৰ মৰমৰ মা। মানুহৰ জীৱনটোত সুখ দুখ হাঁহি কান্দোনেৰে ভৰা একোখনহঁত নিপুণ কাহিনীৰ, একোখনহঁত পূৰ্ণাংগ নাট। কিন্তু সেই অনাথ আশ্ৰমখনত থকা প্ৰত্যেকটো শিশুৰেই জন্মটোৱে এটা এটা কাহিনী। মালিনী এই আশ্ৰমখনলৈ অহা প্ৰায় 30 বছৰমানেই হ'ল। এক দীঘলীয়া সময় আশ্ৰমখনৰ শিশুবোৰৰ চোৱা চিতাৰ দায়িত্বতে আছে। একোখনহঁত কাহিনী লৈ জন্ম হোৱা শিশুবোৰ তাইৰ বুকুৰ আপোন। নিজৰ সন্তানৰ দৰে মৰম কৰে তাই প্ৰতিটো শিশুক। ৰাতিপুৱাৰ কোমল ৰ'দৰ আমেজ লৈ প্ৰকৃতিৰ বিনন্দীয় সৌন্দৰ্য উপভোগ কৰি মালিনীয়ে ফুলবোৰৰ প্ৰতিপাল কৰে। শিশুবোৰৰ দুই এটা উঠিছে, তাৰ পিছতে মালিনী দিনটোৰ বাবে সিহঁতৰ লগত ব্যস্ত থাকে। এনেতে গেটত ৰলহি নীলা ৰঙৰ সেই বিশেষ গাড়ীখন দেখি মালিনীৰ মনলৈ আহিল, বিহুলৈ আৰু বেছিদিন নাই, 10 দিনমানহে আছে। হয়, সেই নীলা ৰঙৰ গাড়ীখন কোনোবা এজন ব্যক্তিয়ে আজি কেইবছৰমানৰ পৰা প্ৰত্যেক বছৰে সেই বিশেষ দিনটোত আহে অনাথ আশ্ৰমখনলৈ। দান বৰঙণিৰ লগতে সকলো শিশুলৈ লৈ আহে একেযোৰ সাজ আৰু খোৱা বস্তু। কোন আহে মালিনীয়ে কেতিয়াও দেখা নাই বা জানিবলৈ ইচ্ছাও কৰা নাই। গাড়ীখন দেখিলে তাইৰ মনটো আপোনা আপুনি ভাল লাগে। অনুভৱ হয় এৰা দানৱৰ মাজতো মানৱ আছে। অলপ সময়ৰ পিছত চকীদাৰজনে কাপোৰখিনি আৰু খোৱা বস্তুবোৰ লৈ ভিতৰলৈ সোমাই আহিল। মালিনীয়ে সদায় সোধাৰ দৰে চকীদাৰজনক সুধিলে, কোন আহিছিল বাহাদুৰ কাই? এজন ডাঙৰ চাহাব আহিছিল। এই বস্তুবোৰ দি থৈ গৈছে। তেওঁ প্ৰত্যেক বছৰে আহে আজিৰ দিনটোতে। সেই একেই উত্তৰ। কাপোৰ কানি আৰু খোৱা বস্তুবোৰ চকীদাৰজনৰ হাতৰ পৰা লৈ মালিনীয়ে আকৌ সুধিলে, চাহাবজন কিমানমান বয়সৰ হ'ব? বৰ উদাৰ মনৰ মানুহ। নাই বেছি বয়সৰ নহয়। তেওঁৰ আগতে এই দিনটোত তেওঁৰ দেউতাক আহিছিল। আজি 4 বছৰমান সেই ল'ৰাজন আহি আছে। হ'ব চাগৈ 28-29 বছৰমান বয়সৰ। মালিনীৰ হৃদয়খন মোচৰ খাই পৰিল। এৰা তাই ল'ৰাটো জীয়াই থকা হ'লে ইমানমান বয়সৰে হ'লহেঁতেন। আছে নেকি বাৰু ক'ৰবাত জীয়াই? এবাৰ যদি তাই লগ পালেহেঁতেন। মালিনীৰ বুকুখনত কেইবাতৰপো গেদীয় শিলাৰ দুখানুভূতিৰে থূপ খাই আছে। চাদৰৰ আগটোৰে জলভৰ হৈ পৰা চকুজুৰি মচি ল'লে। ল'ৰা ছোৱালীবোৰৰ ৰাতিপুৱা খোৱাৰ সময় হৈছে। মালিনীয়ে অচিনাকি মানুহজনে অনা কণী আৰু ব্ৰেড বাটাৰ ল'ৰা ছোৱালীবোৰক দি গ'ল। সিহঁত সুখী হয়, জিলিকি উঠে সিহঁতৰ মুখবোৰ। সিহঁতৰ উজ্জ্বল মুখবোৰ দেখিলে প্ৰশান্তিত আলোকিত হয় মালিনীৰ হৃদয়। আজিৰ সেই বিশেষ দিনটোৰ লগত যে তাইৰ জীৱনৰ এক কাহিনী জড়িত হৈ আছে। এৰা মনটোত তাই লুকা-ভাকু খেলিছে 30 বছৰৰ আগৰ কিছুমান ছবিয়ে। গোমা আকাশত লুকা-ভাকু খেলা শুকুলা মেঘৰ টুকুৰাবোৰৰ দৰেই মন আকাশত অগাদিবা কৰিছে অতীতৰ নিৰ্যাস কঢ়িয়াই অনা সেই দুখৰীয়া ছবিবোৰে। দৰিদ্ৰতাই মেৰিয়াই ধৰি থকা ঘৰখনত মালিনী আছিল একমাত্ৰ উপাৰ্জনৰ পথ। চহৰৰ এঘৰত কাম কৰি তাই পূৰাই গৈছিল ঘৰখনৰ অভাৱ। ৰোগত পিষ্ট দেউতাকৰ দৰৱ, ভায়েকৰ পঢ়া শুনাৰ খৰচ, ঘৰৰ নিমখ তেলৰ যোগান। প্ৰেমৰ অভিনয় কৰা মালিকনীৰ ভায়েকৰ মাতাল পৰশত এদিন তাই গৰ্ভৱতী হৈছিল। পবিত্ৰ প্ৰেমক শ্ৰদ্ধা কৰা মালিনীয়ে বুজি পোৱা নাছিল চালনা আৰু বিশ্বাসঘাতকতাৰ আভূষণ পিন্ধা তাইৰ ভণ্ড প্ৰেমিকৰ আচল ৰূপ। মালিকনীয়ে ভায়েক আৰু তাইৰ কথাবোৰ গম পাই তাইক কামৰ পৰা উলিয়াই পঠিয়াই দিছিল। বিয়া পাতিম বুলি কথা দিয়া মালিকনীৰ ভায়েকো অন্তৰ্ধান হৈছিল। সহজ সৰল মালিনীৰ ৰঙীন সপোনবোৰো সূতা ছিগি সৰি পৰা চিলাইৰ দৰে সৰি পৰি ওলমি ৰৈছিল অন্ধকাৰময় ভৱিষ্যতৰ তাঁৰত। এটা স্ফীত গৰ্ভ লৈ উভতিছিল তাই ঘৰলৈ। মাক দেউতাকৰ পৰা বহু ককৰ্থনা পালে। মাকৰ বহু তিৰস্কাৰ শুনিও মালিনীয়ে সন্তানটো নষ্ট নকৰিলে। তাই সমাজলৈ ভয় নকৰে। তাই জন্ম দিব তাইৰ গৰ্ভত থকা সেই নিষ্পাপ দেৱ শিশুক।
বহাগৰ বিহুলৈ 10 দিন বাকী থাকোঁতে আজিৰ এই দিনটোতে জন্ম দিছিল মালিনীয়ে এটি পুত্ৰ সন্তান। জন্ম হোৱাৰ পিছতে মাকে দাঙি ধৰিছিল সন্তানটি তাইৰ আগত। কণ কণ চকুৰে গোলাপী ৰঙৰ এটা দেৱ শিশু। বাওঁ কাণখনৰ গুৰিতে গোলাপী গালৰ এচুকত আছিল ক'লা তুলসী পাতৰ দৰে দুটা দাগ আৰু সোঁহাতৰ বুঢ়া আঙুলিটোৰ কাষতে সৰুকৈ আৰু এটা আঙুলি। হয়, মালিনীয়ে স্পষ্টকৈ দেখিলে। কণমানি হাতখন চুই চুমা এটা আঁকি দিবলৈ নৌপাওঁতেই মালিনী অচেতন হৈ পৰিল। অতিৰিক্ত ৰক্তক্ষৰণৰ বাবে মালিনী অচেতন হৈছিল। সিয়াই আছিল মালিনীৰ পুত্ৰৰ সৈতে শেষ মিলন। কুমাৰী ছোৱালীৰ পুত্ৰ। নাম পোৱাৰ ভয়ত মাকে সন্তানটো মালিনীৰ ওচৰৰ পৰা লৈ গৈছিল। চেতনা পাই যেতিয়া মালিনীয়ে তাইৰ সন্তানটো বিচাৰে, মাকে নিষ্ঠুৰভাৱে কৈছিল, ল'ৰাটো মৰিল, তই এটা মৰা ল'ৰা জন্ম দিছিলি, আৰু কথা মোক নুসুধিবি, পাহৰি যা সকলোবোৰ। মালিনীয়ে কান্দি কান্দি গছৰ পাত খৰাইছিল। দুখন কণ কণ হাতৰ পৰশ বিচাৰি তাই পাগল হৈ পৰিছিল। মালিনীৰ মনে নামানে, সি জীয়াই আছে, মাকে মিছা মাতিছে। মাক নিৰ্বাক আছিল, যেন কথা নোকোৱাৰ ভীষ্ম প্ৰতিজ্ঞাহে কৰিছে তেওঁ। 10 মাহ গৰ্ভত ৰাখি সন্তানৰ পৰা বিচ্ছিন্ন হোৱা দুখ আৰু সমাজৰ লেইলেই চেই সহ্য কৰিব নোৱাৰি মালিনী ওলাই আহিছিল ঘৰৰ পৰা। পিছত এৰি আহিছিল তাইৰ অতীত, পিতৃ মাতৃ। আশ্ৰয় লৈছিল সেই অনাথ আশ্ৰমখনত। লাহে লাহে তাই হৈ পৰিছিল স্বৰ্গীয় আভাৰে জিলিকি থকা সেই অনাথ শিশুবোৰৰ মা, হেঁপাহৰ মা। তাই বহু বছৰ আছে সেই আশ্ৰমত। বহু শিশু ডাঙৰ কৰিছে। বহু অনাথ শিশু আজি প্ৰতিষ্ঠিত ব্যক্তি হৈছে। মালিনী সুখী হয়। এতিয়াও তাই বিচাৰে 30 বছৰ আগতে বিচ্ছিন্ন হৈ যোৱা তাইৰ শিশুপুত্ৰক সেই অনাথ শিশুবোৰৰ মাজত। দুখন কণ কণ হাতৰ সুকোমল পৰশ বিচাৰি কেতিয়াবা তাই বাউলী হৈ পৰে। তেতিয়া অনাথ শিশুবোৰৰ নিষ্পাপ মুখবোৰৰ আভাই শান্ত কৰে তাইৰ অশান্ত মন। দুবাহু মেলি আঁকোৱালি লয় শিশুবোৰক। ৰাতিপুৱাৰ আহাৰ খোৱাৰ পিছত স্কুললৈ যাবলৈ লোৱাকেইটাই পঢ়িবলৈ লয়। সৰুকেইটাই মালিনীৰ গাতে ঠেলাঠেলি কৰি থাকে। পিণ্টু, মিণ্টু, চিণ্টু ইহঁতকেইটালৈ তাই বৰ মৰম। পিণ্টু একেৰাহে মালিনীৰ লগতে লাগি থাকে। পিণ্টুলৈ মালিনীৰ মৰমটো অকণমান বেছি। এৰা তাৰ জন্মটোও যে আছিল এটা কাহিনী, এটা হৃদয় বিদাৰক কাহিনী। 3 বছৰ আগতে লেতেৰা জাবৰ পেলোৱা নৰ্দমা এটাৰ কাষত কোনো লোকে উদ্ধাৰ কৰে সেই নৱজাতক শিশুটি। কান্দোনৰ শব্দ শুনি ওচৰ চাপি গৈ উদ্ধাৰ কৰে সেই শিশু। দয়ালু ব্যক্তিজনে শিশুটিৰ যাৱতীয় চিকিৎসা কৰি কোনো সমাজসেৱী অনুষ্ঠানক খবৰ দিয়াত শিশুটিক সেই অনাথ আশ্ৰমখনত থৈ যায়। গুলপীয়া গালেৰে লুডুৰ পুডুৰ মৰম লগা শিশুটিৰ চেহেৰাই প্ৰথম চাৱনিতে মালিনীৰ চকু জোৰ পেলাই বুকু খাট পেলাইছিল। মাতৃৰ মমতাই উফন্দি উঠিছিল তেওঁ হৃদয়। দুবাহু মেলি বুকুত খাবতি লৈছিল। মনতে ভাবিছিল, কোন সেই পাষাণ হৃদয়ৰ মাতৃ। তহঁতৰ নিচিনা নিষ্ঠুৰ অমানুহে এই ধুনীয়া পৃথিৱীখনকো কুলসিত কৰিছে। কিমান কঠোৰ তহঁতৰ হৃদয়। সেয়ে তাইৰ অতিকৈ মৰমৰ পিণ্টুৰ জন্মৰ কাহিনী। অকণমানিকেইটাই বাগিচাখনৰ পখিলা খেদি খেদি খেলিবলৈ ধৰিলে। আজি দেওবাৰ, বন্ধৰ বাৰ। সেই আশ্ৰমলৈ আজি আলহী 2-1 আহি আছে। মাজে মাজে আশ্ৰমখনলৈ আহে। উদ্দেশ্য বেলেগ বেলেগ। কোনো দয়ালু ব্যক্তি আহে দান দিবলৈ, কোনো আহে শিশুবোৰক এসাঁজ খুৱাবলৈ, কোনো সন্তানবিহীন দম্পতী আহে আশ্ৰমখনৰ নিষ্পাপ ফুলৰ দৰে পবিত্ৰ শিশুহঁতক নিজা চিনাকি দি নিজৰ কৰি ল'বলৈ। আজিও আহি আছে আলহী ভিন্ন উদ্দেশ্য লৈ। এনেতে চকীদাৰজনে চিঞৰি মাতিলে, মালিনী বাইদেউ, আলহী আহিছে, আপোনাক লগ কৰিব বিচাৰিছে। মালিনীৰ হৃদয়খনত ধপধপনি উঠিল। সাধাৰণতে দান দিয়া মানুহে চকীদাৰজনৰ হাততে সকলোবোৰ দি আশ্ৰমখনৰ দায়িত্বত থকা ট্ৰাষ্টি বিষয়াসকলক জনাই গুচি যায়। কিন্তু আশ্ৰমৰ কোনো শিশুক নিবলৈ আহিলেহে মালিনীৰ অনুমতিৰ প্ৰয়োজন। চৰাইৰ দৰে দুপাশী মেলি বুকুৰ মাজত ভৰাই ডাঙৰ কৰা শিশুবোৰক আনৰ হাতত তুলি দিওঁতে মালিনীৰ বহুত কষ্ট হয়। হয়, মালিনীৰ হৃদয়খনে হাহাকাৰ কৰিছে। কিয় বা মাতিছে তাইক? কোনো শিশু নিবলৈ অহা নাইতো। পিণ্টু দৌৰি আহি তাৰ আধা ফুটা মাতটোৰে ক'লে, আলহী আহিছে, আলহী আহিছে, কৈ তাইক খাবতি ধৰিলে। চাওঁ ৰ বুলি কৈ তাক আঁতৰাই যাবলৈ লওঁতে এগৰাকী ভদ্ৰ মহিলা সোমাই আহিল। অলপ ওখকৈ, সুন্দৰ চেহেৰাৰ এগৰাকী বিবাহিত মহিলা। পিন্ধনত এযোৰ মেখেলা চাদৰ। মহিলাগৰাকীয়ে নমস্কাৰ জনাই ক'লে, আপোনাক লগ কৰিবলৈ আহিছোঁ। আহক আহক, কওকচোন বাৰু আপোনাৰ অহাৰ উদ্দেশ্য। আমি আপোনালোকৰ আশ্ৰমৰ পৰা এটি শিশু নিবলৈ আহিছোঁ। ট্ৰাষ্টিৰ বিষয়াসকলৰ লগত কথা পাতিলে? মালিনীয়ে মানুহগৰাকীলৈ প্ৰশ্নবোধক চাৱনিৰে চাই সুধিলে। পাতিলোঁ। ট্ৰাষ্টিৰ বিষয়াসকলৰ লগত ইতিমধ্যে আলোচনা কৰা হৈ গ'ল। মোৰ স্বামী ৰাতিপুৱা আহিছিল। তেওঁ সকলো কথা পাতি গৈছে ট্ৰাষ্টিৰ বিষয়াসকলৰ লগত।
এতিয়া আপোনাৰ অনুমতি পালেই এটি শিশু লৈ যাব পাৰিম। মহিলাগৰাকীয়ে আকৌ ক'লে, অৱশ্যে আজি মই চাবলৈহে আহিছোঁ, নিবলৈ কাইলৈ ৰাতিপুৱা আহিম স্বামীৰ লগত। মালিনীৰ হৃদয়খন মোচৰ খাই পৰিল। তাইৰ মুখখন হঠাতে মলিন হৈ পৰিল, যেন ফৰকাল আকাশখনত এচপৰা মলিন ডাৱৰেহে গ্ৰাস কৰিলে। তাইৰ মনে নিবিচাৰে তাইৰ আঁচলৰ তলত মৰমেৰে ডাঙৰ কৰা শিশুহঁতক আনৰ হাতত তুলি দিবলৈ। কিন্তু নিজকে বুজাই এই অনাথ আশ্ৰমখনত ডাঙৰ হ'লে সিহঁতৰ পৰিচয়ো অনাথেই হৈ ৰ'ব। কিন্তু কোনোৱে পুত্ৰ কৰি লৈ তুলি ধৰিলে সিহঁতৰ ভৱিষ্যত সুনিশ্চিত হ'ব। এটা সুন্দৰ জীৱন পাব, পৰিচয় পাব। কোনোৱে অনাদৰ কৰি দলিয়াই দিয়া ফুলপাহ, কোনোৱে দাঙি ধৰাজন সঁচাই দেৱতা। এনেতে পিণ্টু ক'ৰবাৰ পৰা দৌৰি আহি তাইক খাপতি ধৰিলে। বুকুত শিল বান্ধি তাইও সাজু হ'ল। ইফালে পিণ্টুৱে মালিনীৰ চাদৰৰ আগত ধৰি টনা অজৰা কৰি থাকিল। মালিনীয়ে অকণমান টানকৈ তাক ক'লে, যাচোন খেলগৈ, মোক কথা পাতিবলৈ দে। মালিনীয়ে মানুহগৰাকীক উদ্দেশ্যি ক'লে, বৰ ভাল কাম কৰিবলৈ লৈছে। আহক আপুনি চাই লওক, ইহঁতবোৰ মোৰ বৰ মৰমৰ। এনেতে মানুহগৰাকীৰ চকু পিণ্টুৰ ওপৰত পৰিল। গোলাপী গালেৰে লুডুৰ পুডুৰ পিণ্টুক দেখি মানুহগৰাকীৰ দুই চকু উজ্জ্বল হৈ উঠিল। পিণ্টুক দুই হাতত ধৰি গালত চুই তাই মৰম কৰি সুধিলে, কি নাম তোমাৰ? বৰ মৰম লগা দেই। পিণ্টুৱে লাজতে দৌৰ মাৰিলে। মানুহগৰাকীয়ে আকৌ ক'লে, মই আৰু নাচাওঁৱেই, এই অকণমানিটো ইমান মৰম লগা। মোৰ কিবা মৰম লাগিছে তালৈ, ইয়াকে লৈ যাম। মালিনীৰ হৃদয়খন যেন এক প্ৰচণ্ড ধুমুহাই ধুনিছে। তচনচ কৰি পেলাইছে তাইৰ হৃদয়ৰ এটা এটা কোঠা। তাই তাইৰ মৰমৰ পিণ্টুক যে আনৰ হাতত তুলি দিব লাগিব, তাইৰ হাতত সেই ক্ষমতা নাই নিদিওঁ বুলি ক'বলৈ। তাই স্বাৰ্থপৰ হ'ব নোৱাৰে। পিণ্টুৰ সুন্দৰ ভৱিষ্যতৰ বাবে তাই পিণ্টুক সেই অচিনাকি মানুহগৰাকীৰ হাতত তুলি দিবই লাগিব। খুব কষ্টৰে তাই উত্তৰ দিলে, ঠিক আছে, লৈ যাব। এৰা, মালিনীৰ কষ্ট হয়, বহুত কষ্ট হয় অনাথ আশ্ৰমখনৰ শিশুবোৰক আনৰ হাতত গতাবলৈ যাওঁতে। মানুহগৰাকীয়ে মালিনীক ধন্যবাদ জনাই খৰখোজেৰে গ'লগৈ। মানুহগৰাকী যোৱাৰ পিছত মালিনীয়ে এটা গধুৰ মন লৈ ভিতৰলৈ সোমাই আহিল। তাইৰ অন্তৰে কান্দিছে। কিবা এটা হেৰুৱাৰ দুখত তাই বাউলি হৈছে। পিণ্টু ক'ৰবাৰ পৰা দৌৰি আহি মালিনীৰ ভৰিকেইটাত সাৱটি ধৰিলেহি। দুই হাত ওপৰলৈ মেলি সি আবদাৰ কৰিলে, মা কোচত উঠা। মালিনীৰ দুই চকু জলবৰ হৈ ধূসৰ হৈ পৰিল। আহ বোপাই আহ বুলি বুকুৰ মাজত সুমুৱাই লৈ তাই নিশব্দে উচুপি উঠিল। মালিনীয়ে পিণ্টুক ৰাতিটো বুকুৰ মাজতে সুমুৱাই শুলে। এটা উজাগৰ ৰাতি কটালে মালিনীয়ে। ৰাতিপুৱা মালিনী সোনকালে উঠিলে। আজি সকলোৰে মন বেয়া। পিণ্টুক লৈ যাব। দুই এটা ডাঙৰ ল'ৰা ছোৱালীয়ে কান্দি আছে। এক গোমা পৰিৱেশ। আশ্ৰমৰ পৰা কোনো ল'ৰা ছোৱালী গ'লেগৈ এনেকুৱা পৰিৱেশ হয়েই। তাতে পিণ্টু যে সকলোৰে মৰমৰ। মালিনীয়ে পিণ্টুক ৰাতিপুৱাই গা পা ধুৱাই সাজু কৰিলে। নিজৰ অশান্ত মনটোক বাৰে বাৰে বুজাইছে। ইয়াৰ পৰা ওলোৱাৰ পিছত পিণ্টুৱে এটা পৰিচয় পাব। পিণ্টুৱে ভালদৰে পঢ়িব, সুন্দৰকৈ প্ৰতিষ্ঠিত হ'ব, আৰু তাইক কি লাগে। তাই চাদৰৰ আঁৰত লুকুৱাই ডাঙৰ কৰিলে তাৰ চিনাকি মাত্ৰ এটা অনাথেই হ'ব। মালিনীয়ে পিণ্টুক খুৱাই মেলি নতুন সাজ এটা পিন্ধাই সাজু কৰিলে। এনেতে চকীদাৰজনে বাহিৰৰ পৰা চিঞৰি খবৰ দিলে, মালিনী বাইদেউ আলহী আহিছে। মালিনীৰ বুকুখন কঁপি উঠিল। পিণ্টু যাবগৈ তাইক এৰি, তাই মৰমৰ পিণ্টু। মালিনীয়ে দুই হাতেৰে তাক খাপতি ধৰি কোচত উঠাই চুমাৰে উপচাই পেলালে। নতুন সাজটো পিন্ধোৱা দেখি পিণ্টুৱে সুধিলে, মা আমি ফুৰিবলৈ যাম? শুন, আমি ফুৰিবলৈ যাম। মালিনীৰ চকু গেটৰ সন্মুখত পৰিল। আগদিনা ৰাতিপুৱা অহা নীলা ৰঙৰ সেই চিনাকি গাড়ীখন ৰখোৱা আছে। হয়, একেটাই নম্বৰ। ভিজিটিং ৰুমত আলহী বহি আছে। তাই পিণ্টুক লৈ কোঠাটোলৈ সোমাই গ'ল। ভিজিটিং ৰুমৰ এখন চকীত বহি আছে আগদিনা অহা মানুহগৰাকী। কাষৰ চকীত তেওঁৰ স্বামী। দুয়ো মালিনীক দেখি থিয় হৈ নমস্কাৰ জনালে। মালিনীয়ে নমস্কাৰ জনাই চকীত বহিবলৈ লওঁতে স্পষ্টকৈ দেখিলে সেই দাগ। হয়, আজি 30 বছৰ আগতে মাকে তাইৰ আগত দাঙি ধৰা তাইৰ সন্তানৰ সোঁকাণৰ তলত থকা দৰেই দুটুকুৰা ক'লা তুলসীৰ দাগ। গোলাপী ৰঙৰ সেই যুৱকজনৰ সোঁকাণৰ প্ৰায় তলতে আছে। সেই একেই ঠাইতে একেধৰণে আছে দুটুকুৰা ক'লা তুলসী পাতৰ দৰে দাগ। নাই, তাইৰ ভুল হোৱা নাই, সেই একেই ৰং। মালিনীয়ে তৎক্ষণাত যুৱকজনৰ হাতখনলৈ চকু নিলে। হয়, তাই ভুল দেখা নাই। সোঁহাতৰ বুঢ়া আঙুলিটোৰ কাষতে আৰু এটা সৰুকৈ আঙুলি। মালিনীৰ মূৰটো হঠাতে ঘূৰিবলৈ ধৰিলে। দুয়ো স্বামী স্ত্ৰীয়ে কিবা কৈ আছে, কিন্তু তাই হ'লে একো শুনা নাই। চকুৰ আগত ভাহি আছে মাত্ৰ সেই দাগ, আঙুলি আৰু দুখন মুখ। পিণ্টুৱে তাইক লৰাই মা ফুৰিবলৈ যাওঁ ব'ল বুলি কওঁতেহে তাই প্ৰকৃতিস্থ হ'ল। মালিনীৰ মনটো কিবা এক অনামী আনন্দত ৰঙীন হৈ পৰিল। তাইৰ বিশ্বাস জন্মিল, এয়া এক আশ্চৰ্যকৰ সংযোগ। হয়, তাই নিশ্চিত সেইটো তাইৰে ল'ৰা।
পিণ্টুক নিবলৈ অহা সেই দম্পতি তাইৰে পু বোৱাৰী। পিণ্টু যাবলৈ ওলাইছে তাইৰ পুত্ৰৰ ঘৰলৈ। পিণ্টুৰ কেতিয়াও আলাইধনী নহয়। পিণ্টুৱে যাবৰ সময়ত কান্দিছিল, মা তয়ো আহ। দম্পতীয়ে কিবা এটা কথাৰে তাক বুজাই যাবলৈ ওলাল। পিণ্টু যাবলৈ ওলাল, মা মই ফুৰি আহোঁ। যা বোপাই যা, কুশলে থাকগৈ। মালিনীৰ চকুৰ পৰা পানীৰ ঢল বৈছে। তাইৰ সেই চকুলো কিবা এক পোৱা আৰু হেৰুৱাৰ, সুখ আৰু দুখৰ এক মিশ্ৰিত অনুভৱ এয়া। সিহঁত যাবলৈ ওলাল। ল'ৰাজনে যাবলৈ ওলাই মালিনীক ক'লে, মা আমি যাওঁ। মা চিন্তা নকৰিব, আমি তাক ভালদৰে ৰাখিম। মই তাৰ নিচিনাই আছিলোঁ, অনাথ শিশু। এজন মহান ব্যক্তিয়ে মোক তুলি ধৰি এক পৰিচয় দিলে, এক চিনাকি দিলে। আমাৰো সন্তান নাই। মই এই কণমানিটোক মোৰ সন্তানৰ মৰ্যাদা দিব খোজোঁ। আজিৰ পৰা সি আমাৰ সন্তান। মা মাতষাৰ শুনি তাইৰ যে অন্তৰখন সাত পৰিছে। কিবা এক প্ৰাপ্তিৰ আনন্দত ৰঙীন হৈ পৰিছে তাইৰ অন্তৰাত্মা। আজি ইমান বছৰে বিচাৰি ফুৰা এটা প্ৰশ্নৰ তাই সমাধান পাইছে। নাই, তাই আৰু কাৰো ওপৰত একো আক্ষেপ নাই। তাইৰ পুত্ৰৰ চিনাকি অনাথ নহয়। সি সমাজত মূৰ তুলি জীয়াই থাকিব পৰাকৈ এটা পৰিচয় পাইছে। নালাগে সি তাইক চিনি পাব। সি জীৱিত আৰু সুখেৰে আছে। তাতকৈ আৰু মালিনীক একো সুখ নালাগে। তাইৰ জীৱন সফল হৈছে। নিজৰ সন্তানক এবাৰ লগ পোৱা আৰু নয়ন জোৰাই চোৱাৰ আশা যে পূৰ্ণ হৈছে। সিহঁত গ'লগৈ। সিহঁত যোৱাৰ ফালে চাই জলভৰ চকুৰে মালিনী ৰৈ গ'ল। মালিনীৰ বাক্ৰুদ্ধ হৈ পৰিছে। মাথো অন্তৰ উজাৰি মনতে আশীৰ্বাদ কৰিছে, মোৰ বোপাইহঁত কুশলে থাক, ভগৱানে তহঁতক মংগল কৰক। গাড়ীখন নেদেখা হোৱালৈকে একে জেগাতে এটা প্ৰস্তুৰ মূৰ্তিৰ দৰে মালিনী থিয় হৈ থাকিল। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি নতুন কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।